হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আজি মই বনাব লৈছোঁ নিমকি। এয়া লৈছোঁ মই 4-5 কাপমান ময়দা, তাৰপিছত আধা কাপ লৈছোঁ ঘি, তাৰপিছত ইফালে আকৌ মই তেল অকণমান গৰম কৰি নৰসিংহৰ পাত দিছোঁ। নৰসিংহৰ পাতটো ধুনীয়া গোন্ধ হয়। বহুতে কালজিৰা দিয়ে, কিন্তু মই কালজিৰা দিয়া নাই, মানে কালজিৰাটো মই নিজে ভাল নাপাওঁ, সেইবাবে দিয়া নাই। এতিয়া নৰসিংহৰ পাত দিছোঁ, তাৰপিছত অকণমান নিমখ দিছোঁ, তাৰপিছত এনেকৈ মঠি আছোঁ অলপ টাইম। মঠি যেনেকৈ এনেকৈ এয়া দেখিছেনে, লাডু হোৱাৰ নিচিনা হৈছে অকণমান সেয়া। তাৰপিছত অকণমান এবাৰ কুহুমীয়া গৰম পানী দি পেলাই আকৌ মঠি থাকিলোঁ। মঠি এয়া দেখিছেনে, ইমান ধুনীয়া ঢিলা হৈছে। তাৰপিছত এতিয়া মই মানে ময়দাখিনি আধা ঘণ্টা 1 ঘণ্টামান ঢাকন দি পেলাই থৈ দিছিলোঁ। তাৰপিছত এয়া ঢাকনখন গুচাই চাওঁ যে দেখিছে ইমান ধুনীয়া একদম ঢিলা হৈ গৈছে। তাৰপিছত আকৌ মই 3-4 মিনিটমান মঠিলোঁ। তাৰপিছত মঠি মই 2টা লাডু বনালোঁ, মানে দুটা নহয় বাৰু 3টাই বনাইছিলোঁ। তাৰপিছত এয়া এটা লাডু ধুনীয়াকৈ ডাঙৰ কৰি পেলাই বেলি ল'লোঁ। তাৰপিছত চুৰি দি এনেকৈ মানে পিচ কৰি কাটিলোঁ, আৰু সেইটো আপোনালোকে যেনেকৈ কাটে, ডাঙৰ কৰি কাটে সৰু কৰি কাটে সেইটো আপোনালোকৰ কথা। তাৰপিছত মই এনেকৈ কাটি ল'লোঁ মোৰ নিজৰ ইচ্ছামতে। তাৰপিছত এনেকৈ আৰু কাটি ল'লোঁ। তাৰপিছত ইফালে আকৌ মই কেৰাহীত ৰিফাইন গৰম হ'ব দিছোঁ। মানে বহুতে তেলেদি বনায়, কিন্তু মই ৰিফাইনেদিয়ে বনালোঁ। মোৰ কাটা হৈ গ'ল। তাৰপিছত ইফালে মই কেৰাহীত প্ৰথমতে এটা দি চালোঁ হৈছেনে নাই, তাৰপিছত গৰম হৈছে। তাৰপিছত বাকী অলপকৈ দি থাকিলোঁ। এয়া মানে জুইটো বেছি বঢ়াই দিব নালাগে, বেছি বঢ়াই দিলে পুতুককৈ মানে লাল হৈ যায়, কিন্তু বস্তুটো ভিতৰৰ পৰা নিসিজে। সেইকাৰণে জুইটো কমাই পেলাই লাহে লাহে লৰাই থাকিব লাগে। তাৰপিছত এয়া দেখিছেনে ইমান ধুনীয়া হৈছে, কিন্তু দেখাত যিমান ধুনীয়া হৈছে খাওঁতেও কিন্তু তেনেকুৱাই ধুনীয়া মানে হৈছে, আৰু একদম পূৰা মচমচীয়া হৈ গৈছে। তাৰপিছত আৰু এটা লাডু আছিলে, এয়া এনেকৈ মই গিলাচেদি মানে গোল নিমকি বনাব খুজিছিলোঁ, কিন্তু মোৰ ভুল হ'ল কি মানে পাতল হৈ গ'ল অলপ। তথাপিও বনাই দিলোঁ। গোলবিলাক এয়া ফুলি গৈছে, মানে লুচিৰ নিচিনা, মানে পাতল হৈ গৈছে যে, সেইকাৰণে আৰু সেই গোলৰ পৰাই আকৌ 3-কোণীয়া বনাই দিছোঁ। তাৰপিছত এইকেইখন অলপ ধুনীয়া হৈছে, এনেকৈয়ে আৰু।